দেখিবলৈ ইমান বেছি ৰংচঙীয়া নহয় যদিও খাবলৈ কিন্তু বিৰাটেই সোৱাদ লগা। বলক আজি বৰালি মাছৰ বইল ৰেচিপি এটা বনাই দিওঁ। তো তাৰ বাবে মই লৈছোঁ কেইপিচমান বৰালি মাছ আৰু লগত মই অকণমান নেমু চেপি দিছোঁ ইয়াৰ কেঁচা গোন্ধটো আঁতৰাবলৈ। আৰু দি দিছোঁ মই এটা সৰু আলু, পিঁয়াজ আৰু খৰিচাৰ সৈতে মাছ কিন্তু বিৰাটেই সোৱাদ দেই, ট্ৰাই কৰিব। আৰু মই দি দিছোঁ অকণমান মিঠাতেল আৰু সোৱাদ অনুসৰি নিমখ। আৰু এইখিনি আপোনালোকে ভালদৰে সানি 15 পৰা 20 মিনিট ৰাখি থ'ব। আৰু তেতিয়ালৈকে মই 2টা বিলাহী, জলকীয়া, আদা আৰু নহৰু পুৰি ল'ম। জলকীয়া কিন্তু বেছিকৈ দিব দেই যদিহে পাৰে। আৰু এইখিনি মই এতিয়া ভালদৰে থেতেলি লৈছোঁ। থেতেলি ল'ব, থেতেলি ল'লে সোৱাদটো বেছি আহে বুলি মই ভাবোঁ। আৰু মই টেকেলিটোত গোটেইখিনি মাছ মানে মই যিখিনি মই মিক্স কৰি থৈছিলোঁ সেইখিনি মই এতিয়া দি দিম। আৰু লগত মই দি দিছোঁ কেঁচা মটৰ আৰু কুমলীয়া কচুৰ পাতৰ সৈতে মাছো কিন্তু বিৰাট বেছি মানে টেষ্টি আৰু ভাল লাগে। আৰু মই থেতেলি লোৱা সেইখিনিও মই দি দিছোঁ। আৰু লগত দি দিছোঁ অকণমানেই দি দিছোঁ, কাৰণ মই যিহেতুকে টেকেলিটোত বনাম, টেকেলিত বাৰু শ্ল' কুক কৰিব লাগিব, তাৰ বাবে পানী সৰহকৈ দিছোঁ। আৰু মই এতিয়া পিঁয়াজৰ পাতো দি দিছোঁ। পিঁয়াজৰ পাতো মোৰ খাই বিৰাটেই ভাল লাগে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে এড কৰিবলৈ নিশ্চয় নাপাহৰিব। আৰু এয়া মোৰ বইল ফিছ একদমেই ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ ট্ৰাই কৰিব। বিভিন্নজনে বাৰু বিভিন্ন ধৰণেই বইল ফিছ বনায়, কিন্তু মোৰ দৰে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় মোক জনাবলৈ একেবাৰে নাপাহৰিব।